হেল্ল' ষ্টুডেণ্টছ, আজিৰ ভিডিঅ' আমি ডিছকাছ কৰিব গৈছোঁ HSLC 2025ত অসমীয়া ৰচনা কি কি আহিব পাৰে। তাৰ বাবে আমি চাম যোৱা 11 বছৰত কি কি ৰচনা আহিছিল, কি কি পেটাৰ্ণত ৰচনাবিলাক আহিছিল, আৰু সেইখিনি চালে আমি এটা অনুমান কৰিব পাৰিম যে কেনেধৰণৰ ৰচনা আহিব, আৰু শেষত আমি সেইখিনিও ডিছকাছ কৰিম যে কি কি ৰচনা এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয় বা গুৰুত্বপূৰ্ণ হয়। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি প্ৰথমতে চাম 2013 পৰা আৰম্ভ কৰিম। আমি 2013 পৰা যদি চাওঁ, 2013ত আহিছিল তোমাৰ প্ৰিয় গ্ৰন্থ, তোমাৰ জীৱনৰ লক্ষ্য, অসমৰ কুটিৰ শিল্প। তাৰপিছতে 2014 চনত আহিছিল তোমাৰ প্ৰিয় সাহিত্যিক, পুথিভঁৰাল, বিজ্ঞানৰ অৱদান। 2015 চনত আহিছিল লক্ষ্মীনাথ বেজবৰুৱা, তোমাৰ জীৱনৰ লক্ষ্য, বাতৰি কাকত। আকৌ 2016 চনত আহিছিল শিক্ষা আৰু মূল্যবোধ, অসমৰ প্ৰাকৃতিক সম্পদ, তোমাৰ প্ৰিয় গ্ৰন্থ। এতিয়া 2017 যদি চাওঁ, 2017ত আহিছিল অসমৰ কুটিৰ শিল্প, পুথিভঁৰাল, বিজ্ঞানৰ অৱদান। 2018ত আহিছিল পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰভাৱ, অসমৰ বানপানী সমস্যা, তোমাৰ প্ৰিয় গ্ৰন্থ। 2019 চনত আহিছিল স্কুলৰ আলোচনী আৰু ইয়াৰ উপকাৰিতা, দূৰদৰ্শন, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। 2020 চনত আহিছিল তোমাৰ বিদ্যালয়ত বঁটা বিতৰণী সভা, শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থী, তোমাৰ প্ৰিয় সাহিত্যিক। 2021 চনত আহিছিল ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা, অসমৰ প্ৰাকৃতিক সম্পদ, তোমাৰ প্ৰিয় গ্ৰন্থ। ইয়াতে এটা কথা কৈ লওঁ যে 2022 চনত যিহেতু পৰীক্ষা হোৱা নাছিল, তো তাত একো কৰোণাৰ কাৰণে পৰীক্ষা হোৱা নাছিল, গতিকে সেই চনত অহা নাছিল একো। এতিয়া 2023 চনত যদি চাওঁ, অসমৰ নিবনুৱা সমস্যা, দূৰদৰ্শন, অসমত কাৰিকৰী শিক্ষাৰ ব্যৱস্থা। এতিয়া 2024 চনত যদি চাওঁ, অসমৰ পৰ্যটক উদ্যোগ, তোমাৰ প্ৰিয় গ্ৰন্থ, বিজ্ঞানৰ অৱদান, এই তিনিখন আহিছিল। তো ইয়াতে আমি যদি চাওঁ, গোটেইখিনি চাম আপ কৰোঁ। যোৱা তোমাৰ 10-11 বছৰত কি আহিছিলে। তোমাৰ প্ৰিয় সাহিত্যিক আহিছিলে 14, 15, 20। তোমাৰ প্ৰিয় গ্ৰন্থ আহিছে 13, 16, 18, 21, 24। বিজ্ঞান অৱদান আহিছে 14, 17, 19, 24ত। দূৰদৰ্শন দুবাৰ আহিছে 19 আৰু 20ত। অসমৰ প্ৰাকৃতিক সম্পদ আহিছিলে 16 আৰু 21ত। তোমাৰ জীৱনৰ লক্ষ্য আহিছিল 13 আৰু 15। অসমৰ কুটিৰ শিল্প আহিছিল 13 আৰু 17। তো ইয়াতে এটা কথা মন কৰিবলগীয়া, যিহেতু 2024 চনৰ HSLC এক্সামত তোমাৰ প্ৰিয় গ্ৰন্থ আৰু বিজ্ঞানৰ অৱদান আহি গৈছে, গতিকে এই দুখন অহাৰ খুব কম চান্স আছে। গতিকে এই দুখন তোমালোকে ইগন'ৰ কৰিব পাৰা। বাকী থকা এছেসমূহ ৰচনাসমূহ, যেনেকৈ তোমাৰ প্ৰিয় সাহিত্যিক এবাৰ অহা খুব চান্স আছে, সেইখন চাব পাৰিবা। দূৰদৰ্শন চাব পাৰা, অসমৰ প্ৰাকৃতিক সম্পদ চাব পাৰা, তোমাৰ জীৱনৰ লক্ষ্য চাব পাৰা, অসমৰ কুটিৰ শিল্প চাব পাৰা, আৰু এখন ইম্পৰ্টেণ্ট হ'ব কি, অসমৰ বানপানী। তো এইকেইখন তোমালোকে চাব পাৰা HSLC 2025ৰ বাবে। তো এতিয়া দেখিলা তোমালোকে যে কি কি আছে আহিব পাৰে। তোমালোকে নিজাববীয়াকৈ যদি কিবা এক্সট্ৰা কৰিব বিচাৰা সেইটো কৰিব পাৰা, কিন্তু মই ইম্পৰ্টেণ্টখিনি ক'লোঁ। আশা কৰিছোঁ এইটো ভিডিঅ' তোমালোকক সহায় কৰিব। ইতিমধ্যে আমাৰ তৰফৰ পৰা এটা এপ প্ৰস্তুত কৰি উলিওৱা হৈছে, য'ত থাকিব তোমালোকৰ ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ প্ৰায় 6000+ MCQ। তোমালোকে ইয়াত মক টেষ্ট দিব পাৰিবা, নিজৰ প্ৰিপেৰেশ্যন বিষয়ে জানিব পাৰিবা। ফুল মক টেষ্ট আছে, বাকী টেষ্ট পেপাৰবিলাকো ইয়াত পাই থাকিবা। তাৰপিছত PVS কুৱেশ্যন ইয়াত পাই থাকিবা। তো গোটেই সম্পূৰ্ণখিনি মিলাই গোটেই কৰ্চটোৰ দাম হৈছে মাত্ৰ 199। মই ডেছক্ৰিপশ্যন লিংক দি দিম, তাত গৈ তোমালোকে ডাউনলোড কৰিব পাৰিবা। তো আজি ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং।